তৃতীয় নেতাজী কাপ আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপৰ শুভাৰম্ভ DTRP ইনডোৰ ষ্টেডিয়ামত 700গৰাকী কাৰাটেকাৰ সমাৱেশ বেষ্ট অৱ দ্য বেষ্ট খেলুৱৈৰ বাবে ট্ৰফিসহ চাইকেল প্ৰদান শুক্ৰবাৰৰ পৰা 3 দিনীয়াকৈ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ DTRP ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে তৃতীয় সংস্কৰণৰ নেতাজী কাপ আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ 2025 নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আসাম স্পোৰ্টছ কাৰাটে একাডেমীয়ে আয়োজন কৰি অহা প্ৰতিযোগিতাখনত এইবাৰ অংশগ্ৰহণ কৰিছে অসমৰ প্ৰায়সমূহ জিলাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ নেপালে ক্ৰীড়াংগনত সমাৱেশ ঘটিছে প্ৰায় 700গৰাকী কাৰাটেকাৰ জুনিয়ৰ সাব জুনিয়ৰ কেডেট সিনিয়ৰ আদি শাখাত খেলুৱৈসকল অৱতীৰ্ণ হৈছে শ্ৰেষ্ঠত্বৰ যুঁজত এই প্ৰতিযোগিতাত বিজয়ীসকলে নগদ প্ৰাইজ মানি লাভ কৰাৰ উপৰি 12টাকৈ শাখাত বেষ্ট অৱ দ্য বেষ্ট খেলুৱৈয়ে লাভ কৰিব ট্ৰফিসহ একোখনকৈ চাইকেল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল প্ৰতিযোগিতাৰ টেকনিক্যাল ডাইৰেক্টৰ ৰমেন পাল দাস টুৰ্নামেণ্ট ডাইৰেক্টৰ এছ আলম সাংগঠনিক সম্পাদক তথা আসাম স্পোৰ্টছ কাৰাটে একাডেমীৰ স্বত্বাধিকাৰী গণেশ দেৱনাথ আদি ব্যক্তি নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পাছতে আৰম্ভ হয় কাৰাটেৰ মহাৰণ থাৰ্ড নেতাজী কাপ ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ 2025 আমাৰ এতিয়া আৰম্ভ হ'ল আৰু আমাৰ নিয়াৰেষ্ট কিছু ষ্টেট আমাৰ অসমৰ গোটেই ডিষ্ট্ৰিক্টে আহিছে পাৰ্টিচিপেট কৰিছে আৰু লগতে নিয়াৰেষ্ট কিছুমান ষ্টেট আৰু লগতে আমাৰ নিয়াৰ কাণ্ট্ৰি নেপাল অংশগ্ৰহণ কৰিছে আগন্তুক দিনত হয়তো বেলেগ কাণ্ট্ৰি হয়তো জইন কৰিব আমাৰ ইয়াতে টোটেল নিয়াৰেষ্ট 700 মান হৈছে আৰু যেহেতু আজিকালি খেল বহুত হৈছে ল'ৰা ছোৱালী এক্সাম চলি আছে এক্সামৰ মাজতো যে সময় ওলাই কেনে এই খেলক যে ইম্পৰ্টেণ্ট আছে আমি সকলোক পেৰেণ্টছক আৰু ষ্টাফক ধন্যবাদ জনাইছোঁ নেপালৰ পৰা আহিছে টিম নেপালৰ পৰা আপোনাৰ 14-15 জন আহিছে আমাৰ যিহেতু নেতাজী কাপত অকল ইণ্ডিভিজুৱেল কমিটি থাকে কাটা নাথাকে ইণ্ডিভিজুৱেল টিম কাটা থাকে টিম কাটাত আমাৰ কেছ প্ৰাইজ দিয়া যাব বিভিন্ন শাখাত আৰু লগতে যিটো ইণ্ডিভিজুৱেল কমিটি আছে তাতে আপোনাৰ গোল্ড মেডেলৰ মাজত আকৌ ৰিপিট ফাইটৰ যিটো আমি কওঁ বেষ্ট অফ দ্য বেষ্ট আৰু তাতে এইটো 12টা আমাৰ কেটেগৰী ডিভাইড কৰা হৈছে আৰু আমি তাতে উইনাৰ হোৱাৰ পিছত আমি ট্ৰফি উইথ বাইচাইকেল দিম টোটেল আপোনাৰ 12টা ট্ৰফি থাকিব 12টা বাইচাইকেল থাকিব চাওক নতুন প্ৰজন্মক এটাই যে নেতাজী সুভাষ চন্দ্ৰ বোস কোন হয় তেখেতে যিটো আমাৰ দেশৰ কাৰণে কৰি গৈছে সকলোৱে যে এইটো মনত ৰাখে আৰু তেওঁক এটা শ্ৰদ্ধা কৰে সেই এটা হেৰি ৰাখি আগবাঢ়িছোঁ আমি কাৰণ নেতাজী কাপৰ আপোনাৰ প্ৰেচিডেণ্ট হ'ল শ্ৰী পৰিমল শুক্লবৈদ্য ছাৰ আৰু ৱৰ্কিং প্ৰেচিডেণ্ট হ'ল আমাৰ কৃষ্ণেন্দু পল ছাৰ আৰু আপোনাৰ কেবিনেট মিনিষ্টাৰ আৰু আমাৰ টেকনিক ডাইৰেক্টৰ আমাৰ ৰমেশ ছাৰ আছে আমাৰ টুৰ্নামেণ্ট ডাইৰেক্টৰ আলাম ছাৰ আছে আৰু জেনেৰেল ছেক্ৰেটাৰী আমাৰ হিৰণ্য কুমাৰ দাস আছে আৰু লগতে মই অৰ্গেনাইজিং ছেক্ৰেটাৰী হয় আমি সকলো চেষ্টাত এই খেলখন চাকচেছ হ'বলৈ আশা কৰিছোঁ আৰু নেতাজী কাপ আয়োজনৰ ক্ষেত্ৰত সহযোগী হ'বলৈ পাই আনন্দিত এইসকল বিভিন্ন সামাজিক অনুষ্ঠানৰ কৰ্মকৰ্তা আগলৈও কাৰাটে প্ৰতিযোগিতাখন আয়োজনৰ ক্ষেত্ৰত সহযোগিতা প্ৰদানৰ দিয়ে আশ্বাস हम लोग ने ये आसाम नेशनल कराटे चैम्पियनशिप के साथ में कोलैबोरेशन किया है जैसे दिसपुर कैपिटल ने ये हमारी प्रेसिडेंट है JFP निमिषा जैन और हम लोग 3 साल से इनके साथ में कोलैबोरेशन करके प्रोग्राम कर रहे हैं और बहुत अच्छा इवेंट है हम लोग का ये जो हम लोग का खुद का PR बहुत अच्छा से बढ़ा रहा है कर रहा है और मैं ये चाहूँगी पार्टिसिपेंट्स को बोलने के लिए कि आप लोग अच्छा से खेलिए और आगे और बढ़िए हाँ आगे और कोलैबोरेशन करेंगे और उम्मीद करते हैं कि आसाम कराटे एसोसिएशन हम लोग के साथ में और अच्छा से प्रोग्राम करे और आगे और भी प्रोग्राम करे who are coming here from all over the India like नेपाल से भी आए हैं भूटान से भी आए हैं बिलीव और अपने असम के जितने भी जगह से आए हैं तो सबको मैं बहुत अच्छे से बहुत खुश मतलब एकदम अच्छे तरीक़े से मैं बोलना चाहूँगा कि आप अच्छे तरीके से यहाँ पे पार्टिसिपेट करिए और जीतने का एक हौसला बना के जाइए थैंक यू असम स्पोर्ट्स एसोसिएशन असम कराटे एसोसिएशन की हम लोग को ये अपॉर्चुनिटी दिया कि हम लोग साथ में कोलैबोरेट करें वी जैसे दिसपुर कैपिटल ऑलवेज थैंक्स टू एवरीवन स्पेशली टू गणेश जी বিনোদন জগতৰ সৈতে জড়িত হ'লেও সমৰ কলাৰ প্ৰতি গভীৰ দুৰ্বলতা আছে এগৰাকী অভিনেতা ৰাজ চাংমাৰ কাৰাটে প্ৰতিযোগিতাৰ মেচ প্ৰত্যক্ষ কৰি আপ্লুত হোৱাৰ লগতে অভিনেতাজনে খেলুৱৈসকলক জনালে শুভেচ্ছা খুবেই ভাল লাগিছে আৰু মই যেহেতু আপোনালোকে গম পায় যে মই মাৰ্শাল আৰ্টছৰ লগত জড়িত সৰুৰ পৰা মই মাৰ্শাল আৰ্টছ মুভি চাই পেলাই ডাঙৰ হৈছোঁ আৰু তেনেকৈ মোৰ ইণ্টাৰেষ্ট একচুৱেলি আহিলে আমাৰ চিনেমা জগতত এক্টিং কৰাৰ কাৰণে সৰুৰ পৰা জেটলি জেকি চানক চাই পেলাই ডাঙৰ হৈছোঁ তো ক'ব পাৰে যে একদম সৰুৰ পৰাই মই মাৰ্শাল আৰ্টছৰ লগত মই জড়িত হৈ আছোঁ যেহেতু মই এতিয়ালৈকে খেলা নাই বাট এটা ইচ্ছা আছিলে সদায়
বাট মোৰ লাইনটো অলপ বেলেগ হৈ গ'ল, কালচাৰ লাইনত অহাৰ বাবে মই খেলিব নোৱাৰিলোঁ। খুব এটা ইচ্ছা থাকি গ'ল, গণেশ দা কেতিয়াবা ট্ৰাই কৰিব পাৰিম চাগে ফিউচাৰত। তো ইয়াতে আমাৰ লগত গণেশ দা আছে, গণেশ দাৰ লগত বহুত আগৰ পৰা জড়িত হৈ আছোঁ মই। আমি একেখন স্কুলতো শিকাইছিলোঁ আগত। মই একচুৱেলি ডান্সৰ লগত জড়িত হৈ আছিলোঁ, তো মই ডান্স টিচাৰ আছিলোঁ আৰু ছেইম স্কুলত দাদা মাৰ্চেল আৰ্টছ শিকাইছিল, কাৰাটে শিকাইছিলে। আৰু খুবেই ভাল লাগিছে, বহুত দূৰৰ দূৰৰ পৰা ল'ৰা ছোৱালী আহিছে, ইয়াতে গম পালোঁ আপোনাৰ নেপালৰ পৰাও আহিছে, বেলেগ বেলেগ দেশৰ পৰাও আহিছে, বেলেগ বেলেগ ষ্টেটছৰ পৰা আহিছে। চ' এনেকেই ল'ৰা ছোৱালীখিনি আগুৱাই যাওক। আৰু মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম আমাৰ আসাম ষ্টেট গভৰ্ণমেণ্টক, যে ইমান এটা ধুনীয়া এটা চেম্পিয়নশ্বিপ আজি আয়োজন কৰিছে আৰু মোক ইয়াতে আমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক তৃতীয় সংখ্যক নেতাজী কাপ আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ 2025। এনে চেম্পিয়নশ্বিপৰ আচলত ধৰি বিশ্ব ক্ৰীড়াংগনলৈ অগ্ৰসৰ হওক অসমৰ কাৰাটেকা। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।